খবৰ মহানগৰৰ হৈতে ষ্টুডিঅত মই পাপৰি বিদ্যালয়ত মোবাইল ফোন নিষিদ্ধ কৰাৰ পিছত একাংশ ছাত্ৰ-ছাত্ৰীৰ কাণ্ড সিনেমাৰ কায়দাৰে মোবাইল আনে বিদ্যালয়লৈ কিতাপৰ পৃষ্ঠা কাটি ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে মোবাইল ভৰাই আনে দশম শ্ৰেণী বিজ্ঞানৰ কিতাপৰ মাজত উলাল মোবাইল ফোন ছাত্ৰ-ছাত্ৰীৰ এনে কাণ্ড এতিয়া চকু কপালত তুলিছে শিক্ষকৰ বিদ্যালয়ত উদ্ধাৰ হৈছে ডমে ডমে মোবাইল ফোন মৈৰাবাৰীৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে আজব কাণ্ড বিদ্যালয়খনৰ শিক্ষকে উদ্ধাৰ কৰিছে 50টাকৈ মোবাইল ফোন অতিকৈ তাৎপৰ্যপূৰ্ণ ঘটনা এনে ধৰণে কিতাপৰ মাজত মোবাইল ফোন ভৰাই আনিছে আৰু ভৰাই আনা পদ্ধতিটো চাওক কিতাপৰ ভিতৰত কাটি তাত মোবাইল ফোন ভৰাই আনিছে অৰ্থাৎ ইয়াত পৃষ্ঠা কাটি দকৈ গাত কৰিছে কৰি তাত মোবাইল ফোনটো ভৰাই আনিছে কোনেও যাতে ধৰিব নোৱাৰে অতিকৈ তাৎপৰ্যপূৰ্ণ কথা আমি দেখুৱাইছো আচৰিত হ'ব লগা কথা আৰু আচলতে ইয়াত শিক্ষকসকলে উপায়বিহীন হৈ পৰিছে তেওঁলোকক মোবাইল ফোন আনিবলৈ বাধা দিয়াৰ পিছত তেওঁলোকে মোবাইল ফোনটো কেনেকৈ আনিছে চাওক এই যি পঢ়া কিতাপ ফালি তাত এটা আকাৰত মোবাইলৰ আকাৰত কিতাপখন কাটি লৈছে কাটিলৈ তাৰ ওপৰত মোবাইল ফোনটো দিছে আৰু ওপৰৰ পৃষ্ঠাটি ঢাকি দিছে অৰ্থাৎ কোনো ধৰিব নোৱাৰে যে ইয়াত এটা মোবাইল ফোন আছে তাৰ মাজত ধৰা পৰিলে বৰথৈ দলৈগাঁৱত এই ঘটনা সংঘটিত হৈছে এক্সক্লুসিভ খবৰ আমি জনাইছো বিজ্ঞান কিতাপৰ মাজত মোবাইল ফোন লাগি আছে আৰু এটা নহয় এজন ছাত্ৰৰ বুদ্ধিয়কৰ কাম নহয় ইয়া 50টাকৈ মোবাইল জব্দ কৰিছে অৰ্থাৎ 50টা মোবাইল উদ্ধাৰ হৈছে বিদ্যালয়লৈ মোবাইল নানিবা বাৰম্বাৰ শিক্ষকসকলে কয় প্ৰত্যেকখন বিদ্যালয়তে কয় আৰু কোভিডৰ পিছত যেহেতু মোবাইলৰ যি ব্যৱহাৰ হিয়া বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে অনলাইন ক্লাছৰ পিছৰে পৰা এটা অভ্যাস হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ সেই অভ্যাসৰ পৰিণতি এয়া হ'ল যে মোবাইল ফোন বিদ্যালয়লৈ লৈ যায় যেতিয়া তাত বাধা দিয়া হ'ল শিক্ষক শিক্ষয়িত্ৰীয়ে বাধা দিলে তাৰ পিছত এই পদ্ধতিৰে মোবাইল ফোন লৈ গৈছে মাধ্যমিক বিদ্যালয়ত আমি সদায় কৈ আছোঁ যে মোবাইল অনাটো নিষিদ্ধ উৎকাশিকৰ খোৱাটো নিষিদ্ধ তাৰ কাৰণে আমি প্ৰচাৰ কৰি থাকোঁ মৰ্ণিং এছেম্বলিত কৰি থাকোঁ তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীবোৰক চেকিঙো কৰি থাকোঁ আমি মৰ্ণিং এছেম্বলি মই প্ৰায় এনাউন্স দি থাকোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনোবা ছাত্ৰ ছাত্ৰীৰ হাতত যদি মোবাইল পোৱা যায় 1000 টকা জৰিমনা বা গুটকা শিখৰ খোৱা পালে তেওঁলোক 500 টকাকৈ জৰিমনা এইটো কৈছোঁ কোনোবাই যদি এই খবৰটো দিব পাৰে তেতিয়া 500 টকা মই ইনামো দিওঁ এনেকৈ কৈছোঁ কোৱাৰ পিছত দেখা গৈছে কিছুমান দুষ্ট ল'ৰা ছোৱালী আছে ক্লাছৰ পিছফালে বহি বহি মোবাইল চাই থাকে ক্লাছৰ ভাল ভাল ল'ৰাকেইটাক লিখা-পঢ়া কৰিবলৈ সিহঁতৰ পৰিৱেশ নষ্ট কৰে তেতিয়া কোনোবা ছাৰে আহি পেলাই কয় ছাৰ কিছু ল'ৰা ছোৱালীৰ তাত মোবাইল আছে এইখিনি কি কৰা যায় তেওঁলোকে কেতিয়াবা আনিও শেষ কৰিব পাৰে তাৰপিছত হঠাৎ কালি মানে আমাৰ SMDCৰ সদস্য আছিল প্ৰেচিডেণ্ট ছাৰ আছিল আমি ষ্টাফ লৈ গ'লো হঠাৎ ৰুমত সোমাই গ'লে ল'ৰা ছোৱালীৰ পৰা প্ৰায় 25-26টামান মোবাইল চেজ কৰি পেলাই আমি লৈ আনিলোঁ দীপাংকৰ ওচৰলৈ যাম নিউজ ডেস্কত আছে দীপাংকৰ আপোনাৰ ওচৰলৈ আহিছোঁ আমি দৃশ্য দেখুৱালোঁ অতিকৈ আচৰিত হোৱাৰ দৃশ্য কেনেকৈ কিতাপ কাটি তাত মোবাইল ফোন ভৰাই আনিছে চাওক আপুনি চাওক গোটেই কৰ্মকাণ্ডৰ বাবে আমি প্ৰথমে দায় দিব লাগিব অভিভাৱকক কাৰণ অভিভাৱকৰ জ্ঞাতাৰ্থে এইসকল শিক্ষাৰ্থীয়ে আৰু আপুনি লক্ষ্য কৰিছে যে এজন দুজন নহয় প্ৰায় 50টাকৈ বিলাসী মোবাইল হেণ্ডছেট উদ্ধাৰ কৰা হৈছে তাকো ছাত্ৰ ছাত্ৰীৰ পৰা তাৰ লগতে মই যদি আৰু এটা লিংক দৰ্শকসকলক জনাওঁ তেতিয়াহ'লে দ্বিতীয়খন অসমৰ জামতাৰা সদৃশৰ নিচিনা এটা পৰিৱেশ এক প্ৰকাৰ হটস্পট সেয়া হৈছে মৰিগাঁও অৰ্থাৎ সেই স্থানৰ পৰাই বিশেষকৈ চাইবাৰ অপৰাধীসমূহ বিশেষকৈ গঢ়ি উঠে এয়া হৈছে তেওঁলোকৰ শৈশৱৰ কাল স্কুললৈ আহে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তাৰ লগতে কওঁ যে এই পিলিঙা শিক্ষাৰ্থীসকলে এই যিটো অদ্ভুত কাণ্ড তেওঁলোকে আৱিষ্কাৰ কৰিছে সঁচাকৈ আজি অসমবাসীৰ চকু কপালত উঠিছে আৰু এই বিশেষ দৃশ্যাংশ আমি এই মুহূৰ্তত টিভিৰ স্ক্ৰীণত দৰ্শকসকলক দেখুৱাই আছোঁ দৃশ্য দেখি হয়তো প্ৰতিজন দৰ্শকে আচৰিত হৈ পৰিছে চাওক যে কিদৰে কিতাপৰ মাজত পৃষ্ঠা কাটি কাটি একোটা মোবাইল ভৰাই অনা হৈছে এটা দুটা নহয় প্ৰায় 50টাকৈ মোবাইল ফোন আৰু মই পুনৰ ক'ম সেই লিংকটোৰ কথা যিটো লিংক জামতাৰা অৰ্থাৎ অসমৰ দ্বিতীয়খন জামতাৰা যদি আমি উপস্থাপন কৰিব যদি বিচাৰোঁ তেতিয়াহ'লে এই মৈৰাবাৰী ভুৰাগাঁও আদি এটা বিস্তীৰ্ণ অঞ্চলত কিন্তু এনে একাংশ লোকেই বৰ্তমান তাত কিন্তু সেই চাইবাৰ অপৰাধীৰ তেওঁলোকৰ কুচকাৱাজ অব্যাহত আছে বা সেই স্থানৰ পৰাই তেওঁলোকে বিভিন্নজনলৈ ফোন কৰে ATMৰ নাম্বাৰ বিচাৰে আৰু আজিকালি বহু ধৰণৰ এনেকুৱা কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধীয়ে এইদৰে ধন আত্মসাৎ কৰা তেওঁলোকৰ আৰু এটা কথা চাব লাগিব বেলেগ কিবা তেওঁলোকে উদ্ভাৱন কৰক নকৰক এটা পদ্ধতি অন্তত উদ্ভাৱন কৰিছে কেনেকৈ চুৰ কৰি মোবাইল ফোন বিদ্যালয়লৈ নিব লাগে কেনেধৰণে পেজ কাটি পৃষ্ঠাবোৰ কেনেধৰণে এটা পৃষ্ঠা নাই কথা তাত কাৰণ গাত কৰি ভৰাব লাগিব মোবাইল ফোনটো যাতে ওপৰৰ পৃষ্ঠাটোৱে বেটুপাতটোৱে ঢাকি ধৰিব পাৰে আচৰিত
এয়া হাইস্কুল পৰ্যায়ত থকা শিক্ষাৰ্থীৰ কৰ্মকাণ্ড সঁচাকৈ আচৰিত অভিভাৱকক আমি জগৰীয়া কৰিব লাগিব আৰু স্কুল কৰ্তৃপক্ষই বাৰম্বাৰ তেওঁলোকে বিৰূপ মন্তব্য দি আছে বা তেওঁলোকে বিৰোধিতা কৰি আছে গোটেই বিষয়টোক লৈ কিন্তু তাৰ পিছতো শিক্ষাৰ্থীসকলৰ মানসিকতা চাওক আপুনি স্কুললৈ তেওঁলোকক বাধা কৰা হৈছে মোবাইল আনিবলৈ আৰু তাৰপিছত তেওঁলোকে বিভিন্ন কৌশলেৰে তেওঁলোকে এইসমূহ মোবাইল তেওঁলোকে স্কুললৈ কঢ়িয়াই আনিছে তাৰপিছত আৰু এটা যদি এংগল চাওঁ তেতিয়াহ'লে পৰ্নোগ্ৰাফি আৰু আজিকালি এই ধৰণৰ প্ৰজন্মৰ মাজত যিটো পৰ্নোগ্ৰাফিৰ গ্ৰাসত পৰাৰ ধৰণৰ আমি এটা ইংগিত বহন কৰিব পাৰোঁ কাৰণ তেওঁলোকে স্কুললৈ আহে সেয়া কলেজ পৰ্যায়লৈ তেওঁলোকক যাবলৈ আছেই কিন্তু চাইবাৰ অপৰাধ অথবা পৰ্নোগ্ৰাফি আদি আমি যি কথাই নকওঁ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু মানসিকতা আমি মানিবই লাগিব অভিভাৱকক আমি চেলুট দিব লাগিব গতিকে খুব হাঁহি উঠা গোটেই ঘটনাটো কিন্তু তাৰ মাজতে কিন্তু অধিক সক্ৰিয় হৈছে এইখন মৈৰাবাৰীৰ স্কুল কৰ্তৃপক্ষ তেওঁলোকে পূৰ্বতে মোবাইলসমূহ জব্দ কৰিছিল কিন্তু তেওঁলোকে আজি যি ধৰণে মোবাইল জব্দ কৰিছে তেওঁলোকে জানিলে বুজিলে কথাটো তাৰ বাবেহে গোটেই কথাটো পোহৰলৈ আহিলে ধন্যবাদ জনাইছোঁ দীপাংকৰ আন এটা ব্ৰেকিং নিউজ স্বাধীনতা দিৱসৰ বোমা কাণ্ডত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে শিৱসাগৰত গ্ৰেপ্তাৰ হৈছে আন এজন লোক ধৃত লোকজন চৰাইদেউৰ বিতুল বৰুৱা শিৱসাগৰত আইডি সংস্থাপনেৰে জড়িত অভিযোগত গ্ৰেপ্তাৰ ঘটনাত এই পৰ্যন্ত 5 জনক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ লোকজন চৰাইদেউৰ বিতুল বৰুৱা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে শিৱসাগৰত আইডি সংস্থাপনেৰে জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনাত এই পৰ্যন্ত 5 জনক গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছ খাবলৈ নাপাই গছত উঠিল যুৱক দৰিদ্ৰ পিতৃক ব্লেকমেইল ড্ৰাগছ আসক্ত পুত্ৰৰ যুৱকজনে দৰিদ্ৰ পিতৃক খুজিছিল 1000 টকা লোকজনে পুত্ৰক দিছিল 500 টকা বৈঠালাংছত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা এয়া চাওক গছৰ ওপৰত উঠিল এজন যুৱক আৰু ড্ৰাগছ খাবলৈ নাপাই তেওঁ গছৰ ওপৰত উঠিছে পিতৃক তেওঁ হাৰাশাস্তি কৰি মাৰিছে পিতৃক ব্লেকমেইল কৰিছে 1000 টকা বিচাৰিছিল 500 টকা দিয়াৰ বাবে তেওঁ গছৰ ওপৰত উঠি আছে আৰক্ষীয়ে যুৱকজনক গছৰ পৰা উদ্ধাৰ কৰে দৰিদ্ৰ পিতৃক তেওঁ পইচা খুজিছিলে আৰু তেওঁ 1000 টকা বিচাৰিছিলে আৰু 1000 টকা বিচৰাৰ কাৰণটো হৈছে ড্ৰাগছ আৰু আমি আকৌ কৈছোঁ এইখিনিতে যে ড্ৰাগছৰ পয়োভৰ ড্ৰাগছৰ যি ধৰণে অবাধ এতিয়া যেনেধৰণে সৰবৰাহ ঘটিছে তাত আচলতে আৰক্ষীয়ে যি ধৰণে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি আছে তাৰ মাজতে ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে কণ ল'ৰা ছোৱালীৰ পৰা ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ আমি এক্সক্লুচিভ খবৰো আমি দি গৈছোঁ আৰু এয়াই হৈছে ড্ৰাগছৰ কবলত পৰা এইসকল যুৱক যি পিতৃ মাতৃ অভিভাৱকক নগুৰ নাগতি কৰি মাৰিছে এজন যুৱকক ড্ৰাগছ লাগে ড্ৰাগছ কিনিবলৈ তেওঁ পইচা লাগে দৰিদ্ৰ পিতৃয়ে তেওঁ 500 টকা তাৰ পিছতো দিছে নিজৰ সন্তান বুলি তেওঁ 500 টকা এটা উলিয়াই দিছে তাতে ক্ষান্ত নাথাকি পিতৃক তেওঁ ব্লেকমেইলিং কৰি গছৰ ওপৰত উঠিছে তাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ওচৰ চুবুৰীয়া উপস্থিত হৈ গছৰ পৰা নমাই আনিছে আৰু অৱশেষত শিৱসাগৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল মাৰোৱাৰী প্ৰতিবাদৰ পিছতে 30টা জাতীয় সংগঠন শিৱসাগৰবাসীক ক্ষমা খুজিলে মাৰোৱাৰী সমাজে মন্ত্ৰী ৰণোজ পেগুৰে আলোচনাৰ পিছতে মাৰোৱাৰী সমাজৰ হৈ তামোল পাণ দি শৰাই আগবঢ়াই আঁঠুলৈ বিচাৰিলে ক্ষমা খোজাত পলম হোৱা বুলি দুখ প্ৰকাশো কৰিলে মাৰোৱাৰী সমাজে মন্ত্ৰী ৰণোজ পেগুৰ সন্মুখতে ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে হিন্দী ভাষী লোকে আনহাতে ভুক্তভোগী ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীৰ চিকিৎসাৰ বাবে 2 লাখ টকাৰ সাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিলে মাৰোৱাৰী সমাজে যি পদক্ষেপ লৈছে সেয়া সুন্দৰ হৈছে এই মন্তব্য কৰিছে মাৰোৱাৰী সমাজে যি অকণমান দূৰত্ব আছে সেয়াও নাইকিয়া হ'ল যিটো ঘটনা হৈছে তাক লৈ আমিও দুখী 3 দিন ধৰি আমিও ভুগি আছোঁ মাৰোৱাৰী সমাজৰ পৰা আমি ক্ষমা বিচাৰিছোঁ দুখীয়া আইনমতে শাস্তি পাব লাগে ভুক্তভোগী যুৱতীগৰাকীয়ে ন্যায় পোৱাটো আমিও বিচাৰিছোঁ ভৱিষ্যতে যাতে এনে ঘটনা নহয় সেয়া আমি আশা কৰিছোঁ গোটেই ঘটনাটো প্ৰথম যিখিনি ঘটনাটো ঘটিছে সেইটো এটা দুৰ্ভাগ্যজনক ঘটনা আছিল আৰু কেইজন মানুহৰ কাৰণে আমাৰ শিৱসাগৰ ৰাইজ মই মাৰোৱাৰী সমাজৰ কথাটোতো আছেই লগতে গোটেই শিৱসাগৰ যিখিনি বাকী দুদিন আমি বহুত এইটো কষ্ট পাইছিলোঁ গতিকে এইটো আমি নিন্দা কৰিছিলোঁ এনেকৈ এইটো অপৰাধ হ'ব নালাগিছিল কিন্তু কিবা কাৰণ হৈছিলে তাৰ কাৰণে আমি দুখিত অনাগত দিনত আমি এইটো বিচাৰোঁ এইটো কোনো পদ্ধতি কেতিয়া হ'ব নালাগে আৰু যদি এনেকৈ কেতিয়াবা হ'বলৈ আমি পাওঁ আমি বা দেখোঁ এইটো আমি প্ৰথমে দলে এইটো তাকে দলক বন্ধ কৰিবলৈ বিচাৰিম আৰু মই এটা কথা কওঁ আমি দুই পক্ষই আজি আমাৰ লগৰ সমাজৰ আপোনাৰ লগৰ সমাজ দুই পক্ষৰ সমাজে মিলি পেলাই যাতে অনাগত দিনত এনেকৈ কোনো প্ৰকাৰৰ যাতে সৃষ্টি ঘটনা বা সৃষ্টি ঘটিব নালাগে আমি সকলোৱে মিলি পেলাই এইটো মই প্ৰতিশ্ৰুতি দিছোঁ আৰু সদায় এইটো সাজু থাকিম যাতে এইটো ঘটনা ঘটিত হ'ব নালাগে 2 লাখ টকা দিছোঁ আৰু সেই 2 লাখ টকা ধৰি লওক এইটো নিশ্চয় দিবই লাগে আজি যিখিনি ভিক্টিম ফেমিলি আপোনাৰ যিটো আমি আৰু পাৰিছোঁ এইটো 2 লাখ টকা আমি দিছোঁ
আজি যি পদক্ষেপটো লোৱা হৈছে এইটো মই ভাবোঁ যে বহুত ধুনীয়া পদক্ষেপটো লোৱা হৈছে আৰু যোনটো এটা গেপ আছিলে আমাৰ মাৰৱাৰী মানুহ হওক বা নন এছএমিজ হওক চবৰ ভিতৰত যে এটা গেপ এটা ওলাই আছিল যিটো কাৰণে ইমান ডাঙৰ চিটুৱেশ্যন এটা এৰাইজ হ'ল সেইটো গেপটো এটা ফুলফিল হ'ল মই এইটো ভাবোঁ আৰু যিটো ভুল আমাৰ তৰফৰ পৰা হৈছে যে আমি ইনভিটেশ্যনটো ৰক্ষা কৰিব পৰা নাছিলোঁ সেইটো এটা মিছকমিউনিকেশ্যনো ক'ব পৰা যায় তো সেইটো কাৰণে সমাপ্ৰাৰ্থী আমাৰ সমুদায়ৰ পৰা সেয়াই এইটোৱে ভাবিছোঁ কি এই যে ঘটনা হৈছে এইটো বেহাদ দুখী মানে আমাৰ সমাজো বহুত দুখী আছে এইটো ঘটনা লৈ মেলি আমাৰ ফালেদি গলতি হ'ল কি আমি 2-3 দিন লগাই দিলোঁ আৰু আগত আহিব নোৱাৰিলোঁ কিন্তু যিটো হৈছে যিহে ছোৱালী হয় অসমীয়া হয় মাৰৱাৰী হয় পাঞ্জাবী হয় যিহে হয় যেনেকা এই ৰকমৰ ঘটনা হয় আমাক সাহস কৰি প্ৰথম দিনাই ষ্টেপ ল'বলৈ আগত আহিব লাগে আৰু এই যে হৈছে চবৰ কাৰণে মানে আমি পুৰা সমুদায়ে আমাৰ বহুত দুখী আছে আৰু আজি যেনেকা আমি এইটো পৰিৱেশ পাইছোঁ আৰু চব যিমান যি ঘটনা হৈছিলে সেইটো ছেটেল হৈছে এইটো খুব মনৰে এটা ভাল লাগি আছে এতিয়া আৰু শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰে মন্তব্য কৰিছে সংগঠনসমূহৰ দাবীসমূহ মই মুখ্যমন্ত্ৰীক অৱগত কৰিম খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কেইবাটাও দাবী উত্থাপন কৰিছে কেইবাটাও দীৰ্ঘম্যাদী দাবী কৰিছিল সংগঠনসমূহে মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে সোনকালে এটা তাৰিখ দিব খিলঞ্জীয়াৰ মাটি ভাষা আৰু চাকৰি সুৰক্ষা হ'ব লাগে এই দাবী কৰিছে সংগঠনসমূহে 2019ৰ ভূমি নীতি অচিৰে আইনলৈ ৰূপান্তৰিত হ'ব যি ভুল বুজাবুজি হৈছিল তাৰ সমাপ্তি ঘটিল 30টা সংগঠনৰ প্ৰতিনিধি এই যুৱদল প্ৰেক্ষাগৃহত উপস্থিত হয় সকলোৱে নিজৰ মনৰ কথা ব্যক্ত কৰে আৰু তেওঁলোকে যিখিনি কথা ব্যক্ত কৰিছে যে অসমত খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ তেওঁলোকৰ চাকৰিৰ অধিকাৰ ভাষাৰ অধিকাৰ সুনিশ্চিত হ'ব লাগে ইয়াত নিশ্চিতভাৱে এই চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আহিছোঁ 2019 চনৰ যি ভূমি নীতি খিলঞ্জীয়াৰ পক্ষত খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে সেই ভূমি নীতি বৰ্তমান আইনলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে এই আশ্বাস আজি মই তেওঁলোকক প্ৰদান কৰোঁ গতিকে অসমীয়াক অস্তিত্ব ৰক্ষা খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা অধিকাৰ ৰক্ষাৰ প্ৰশ্নত উত্থাপিত সকলোবিলাক প্ৰশ্ন সকলোবিলাক বিষয় দাবী চৰকাৰখনে কৰি আছে আৰু যদি কিবা কৰিব লগা প্ৰয়োজন হয় আমি সেইখিনি আলোচনা সাপেক্ষে আগবঢ়াম যিটো দুখন সমাজৰ মাজত ভুল বুজাবুজি হৈছিল কমিউনিকেশ্যন গেপ হৈছিল সেই কমিউনিকেশ্যন গেপটো আজি ইয়াৰ এটা পৰিসমাপ্তি হৈছে কাৰণ মাৰোৱাৰী সমাজৰ পৰাও প্ৰতিনিধি আহি পেলাই তেওঁলোকে এই ঘটনাক তীব্ৰ ভাষাৰ তেওঁলোকো নিন্দা কৰিছে তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে মাৰোৱাৰী সমাজৰ হৈ গোটেই শিৱসাগৰবাসীৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰাৰ লগে লগে মানে গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটে মাৰোৱাৰী সমাজক ক্ষমা কৰি দিলে আটাছুই ক্ষমা ভিক্ষা কৰা কাৰ্যক আদৰণি আটাছুৰ শিৱসাগৰত সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান মাৰোৱাৰী সমাজক দোকান পোহাৰ খুলিবলৈও আহ্বান জনালে আটাছুই খুব এটা সুস্থিৰ সিদ্ধান্ত হৈছে সবল সিদ্ধান্ত হৈছে আৰু সকলোৱে সম্প্ৰীতিৰ সমন্বয়ৰ ভাৱেৰে এটা পৰিৱেশৰ মাজত সভাখন সমাপ্ত হৈছে তেখেতলোকে নিজৰ দুখ স্বীকাৰ কৰিছে অসম আৰু অসমীয়াৰ ওচৰত তেখেতলোকে তাৰ কাৰণে ক্ষমাপ্ৰাৰ্থী অনাকাংক্ষিত পৰিৱেশৰ কাৰণে তেখেতলোকে কৈছে যে আমি আগতে মাত মাতিছে যিটো নামাতিলোঁ আমাৰ ভুল হৈছে গতিকে এই ভুলৰ আমি ক্ষমাপ্ৰাৰ্থী আপোনালোকে ক্ষমা কৰি দিয়ক আৰু আমি সকলোৱে তেওঁলোকক কথাখিনি গ্ৰাহ্য কৰি আমি ব্যৱসায় বাণিজ্য খালিবলৈ ইতিমধ্যে আমি সকলোকে নিৰ্দেশ প্ৰদান কৰিছোঁ আৰু অসমীয়া যুৱকক বহিৰাগত ব্যৱসায়ীয়ে প্ৰহাৰ কৰা ঘটনাৰ নিৰসনৰ বাবে শিৱসাগৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু 30টাৰো অধিক জাতীয় দল সংগঠনৰ সৈতে আজি বৈঠকত মিলিত হয় ডক্টৰ ৰণোজ পেগু এই বৈঠকত খিলঞ্জীয়াৰ ওপৰত হোৱা বহিৰাগতৰ আক্ৰমণক ধিক্কাৰ দিয়াৰ লগতে দল সংগঠনসমূহে চৰকাৰলৈ বুলি কেইবাটাও দাবী উত্থাপন কৰে উজনিৰ আটাইকেইখন জিলাতে বহিৰাগত লোকে যাতে মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী বহিৰাগত লোকে যাতে সংগঠন খুলিব নোৱাৰে এনেধৰণৰ বহুকেইটা দাবী উত্থাপন কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইফালে আইন সকলোৰে বাবে সমান হ'ব লাগে বুলিও মন্তব্য কৰে শৃংখল চলিহাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সন্মুখতে চৰকাৰে গৌৰৱ চমানিয়াক গৃহৰক্ষী দিয়াক লৈও তীব্ৰ ককৰ্থনা কৰে শৃংখল চলিহাই গৌৰৱ চমানিয়াৰ দৰে মোকো নিৰাপত্তা লাগিব বুলি কয় শৃংখল চলিহাই কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে তেওঁ আপোনালোকে 2টা পিএছও দি দিলে এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে মোৰ পিএছও কেইটা ক'ত প্ৰশ্ন কৰিছো আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব আপোনালোকে বহিৰাগত মানুহ এটাক
ধমকি লগোৱাৰ কাৰণে 2টা PSO দি দিলে মোক সব জেগাৰ পৰা মাৰিম কেছ দি আছে আপোনালোকে আকৌ মোৰ PSO কেইটা নাই এইটো নহ'ব নিৰাপত্তা মোকো দিব লাগিব হয় নহয় মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ মোকো নিৰাপত্তা দিব লাগিব আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে আৰে ভাই মোক নিৰাপত্তা লাগিব অলপ ষ্টেগুলা কৰিলা মোৰ অধিকাৰ হয় এইটো আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ মোক ৰাজস্থান চৰকাৰে 2টা PSO দি পঠিয়াব নেকি স্বাভিমানটো ৰাখক ৰাজনীতি সম্পদকে ডাঙৰ বস্তু নহয় আমাৰ সমাজ ডাঙৰ বস্তু জাতি ডাঙৰ বস্তু ৰাজনীতি বহুত তলৰ বস্তু ৰাজনীতিতকে জাতি ডাঙৰ আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব আৰু এতিয়া GP সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব আৰু তেনে এতিয়া দেখোন সব যদি অসমীয়া মানে মোৰ এগেইনষ্টত কেছ দি 2টা PSO পাই থাকে অসমত আমাৰ নিৰাপত্তা দিবলৈ পুলিচে নাইকিয়া হ'ব সেইকাৰণে মই কৈছো আপোনালোকে কেবিনেটত সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি সেফ কৰিব লাগিব আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন আগবঢ়াম পূৰ্বতে জনাইছো যে ইতিমধ্যে আলোচনা অনুষ্ঠিত হৈ আছে ইতিমধ্যে জাতীয় সংগঠনৰ কেইবাগৰাকীয়ে তেওঁলোকৰ প্ৰস্তাৱ তথা দাবীসমূহ উত্থাপন কৰিছে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ সন্মুখত মই দেখুৱাইছো এয়া শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহ এই যুৱদল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আছে ইয়াৰ উপৰিও শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক আছে তেওঁলোকৰ উপস্থিতিত জাতীয় সংগঠনসমূহে তেওঁলোকৰ প্ৰস্তাৱ তথা দাবীসমূহ ইতিমধ্যে উত্থাপন কৰিছে বহুকেইটা দাবী আছে তাৰ ভিতৰত মোৰ কাষত বৰ্তমান শৃংখল চলি আছে শৃংখল চলি অহাৰ মই ভাষ্য লোৱাৰ আগতে মই মূল দাবীকেইটা মই কৈ দিছোঁ প্ৰথমে এজন অজয় লাহতি নামৰ এজন অভিযুক্ত আক্ৰমণৰ ঘটনাৰ লগত জড়িত তেওঁ গ্ৰেপ্তাৰৰ হোৱা নাই এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছে দ্বিতীয় দাবী হৈছে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে আৰু তৃতীয় দাবী হৈছে যে খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰিব লাগিব খিলঞ্জীয়াৰ ভূমি যাতে বহিৰাগতই কিনিব নোৱাৰে তাৰ বাবে নতুনকৈ আইন প্ৰণয়ন কৰাৰ দাবী উত্থাপন কৰিছে আৰু এনেধৰণৰ বহুকেইটা দাবী আছে শৃংখল চলিহা মোৰ ওচৰত আছে প্ৰথম কথা আপোনালোকৰ এতিয়া মূল যিবিলাক দাবী সেই সন্দৰ্ভত কি কৰিব আৰু আপোনাৰ বিৰুদ্ধে দ্বিতীয় এজন বহিৰাগতই পুনৰ এখন ভৰলু থানাত এজাহাৰ এখন দাখিল কৰিছে এই দুইটা সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব একো নাই সংগ্ৰামখন চলিব খিলঞ্জীয়া থলগিৰি মানুহ একত্ৰিত হৈছে আজি দেৰগাঁৱতো খিলঞ্জীয়া মানুহ একত্ৰিত হৈ ওলাই আহিছে শুভ লক্ষণ জাতিৰ বাবে সমাজৰ বাবে দেশৰ বাবে শুভ লক্ষণ আৰু থলগিৰি মানুহৰ এই প্ৰতিবাদ চলি থাকিব এই প্ৰতিবাদ চলিব আৰু আমাৰ যিখিনি দাবী ৰণোজ পেগু ডাঙৰীয়াৰ আগত আমি উত্থাপন কৰিছোঁ দাবীখিনি মানিব লাগিব অসম চৰকাৰে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদটোক সন্মান জনাব লাগিব থলগিৰি মানুহ খিলঞ্জীয়া মানুহৰ প্ৰতিবাদক সন্মান জনাব লাগিব আপোনাৰ ওপৰত আৰু আন এগৰাকীয়ে উঠাই ল'লে এজাহাৰ কিন্তু আৰু এগৰাকীয়ে বহিৰাগতই দাখিল কৰিছে এজাহাৰ আপোনাৰ বিৰুদ্ধে এইবিলাক হৈ থাকিব জেললৈ গ'লে যাম কিন্তু অসমৰ থলগিৰি খিলঞ্জীয়া মানুহে সংগ্ৰামখন অব্যাহত ৰাখিব আৰু যিহেতু শিৱসাগৰৰ পৰা আৰম্ভ হৈ আজি দেৰগাঁও পাইছেগৈ দেৰগাঁৱৰ পৰা গৈ এদিন দিছপুৰ পাব আন্দোলন আৰু চৰকাৰে যদি আমাৰ দাবীসমূহ মানি নলয় তেন্তে আমাৰ গণতান্ত্ৰিক আন্দোলনৰ বাবে চৰকাৰ মুখামুখি হ'বলৈ সাজু থাকিব লাগিব যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰিল প্ৰকাণ্ড গছ 9 মাইলৰ CRPF কেম্পৰ সমীপত এই ঘটনা নেৰানেপেৰা বৰষুণৰ বাবে উভালি পৰিল গছ উভালি পৰাত ৰাজপথত দীৰ্ঘ সময় তীব্ৰ যান-জঁটৰ সৃষ্টি হয় দৃশ্য দেখুৱাইছো এয়া যোৰাবাটত প্ৰকাণ্ড গছ উভালি পৰিছে 9 মাইলৰ CRPF কেম্পৰ সন্মুখতে প্ৰকাণ্ড গছ উভালি পৰিছে ইফালে নেৰানেপেৰা বৰষুণ যাৰ ফলত এনেধৰণে গছ উভালি পৰিছে আচলতে যোৰাবাটৰ এই অঞ্চলটোত সাধাৰণতে খুবেই পানী হয় আৰু তাৰ উপৰিও যেহেতু নেৰানেপেৰা বৰষুণ দি আছে আৰু এই কথাটোৰ পাছতে তাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে উভালি পৰাৰ ফলত 9 মাইলৰ CRPF কেম্পৰ সমীপত যেহেতু এইটো ঘটনা তাৰ পিছৰ পৰা এতিয়া তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে খবৰ আৰু আছে সমবিৰতি এইটো মাইথান